সংস্কাৰ আমাৰ জীৱনত এক বিশেষ বিষয়। আমি সংস্কাৰিত নহ'লে, আমাৰ সংস্কাৰ নাথাকিলে আমি কেতিয়াও ভাল ধৰণে জীৱনত আগুৱাই যাব নোৱাৰোঁ। তাৰ ভিতৰত কোৱা হৈছে বিদ্যাৰম্ভ সংস্কাৰ, সুলভ সংস্কাৰ, যি কথা ইয়াত উল্লেখ কৰা হৈছে। বিদ্যাৰম্ভ সংস্কাৰত যেনেধৰণে এজন ছাত্ৰক পিতৃ মাতৃয়ে নি গুৰুৰ গৃহত থৈ আহে আৰু গুৰুৰ ওচৰতে সম্পূৰ্ণ অৰ্পণ কৰে বিদ্যা অৰ্জন কৰিবৰ বাবে, সেয়া গুৰুৱে গ্ৰহণ কৰিব আৰু তেওঁক যেনেধৰণে পাৰে উপকৃত কৰিবৰ কাৰণে যত্ন কৰিব। গতিকে সকলোকে আমি লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহত 2026 চনত সলনি হোৱা দেৱবাণী সংস্কৃতম, যিখন দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে সলনি হৈছে, সেই দেৱবাণী সংস্কৃতম লহৰ কৃষ্ণৰ জৰিয়তে প্ৰতিটো পাঠৰ অৰ্থ, প্ৰতিটো পাঠৰ প্ৰশ্নোত্তৰ আগবঢ়াই অহা হৈছে। আজি অষ্টম শ্ৰেণীৰ নৱমঃ পাঠঃ ষোড়শ সংস্কাৰঃ এই পাঠটি লোৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। আৰু লগতে চেনেলটোত যদি নতুন, এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'সমূহ তোমালোকে লগে লগেই লাভ কৰিবা। আহা এতিয়া আমি পাঠটোৰ মাজলৈ সোমাই যাওঁ। ষোড়শ সংস্কাৰ। নৱমঃ পাঠঃ ষোড়শ সংস্কাৰঃ। নৱম পাঠ ষোল সংস্কাৰ। अस्माकं ভাৰতদেশে সংস্কাৰানাং বিশেষ স্থানং বৰ্ততে। আমাৰ ভাৰতবৰ্ষত সংস্কাৰসমূহৰ এক বিশেষ স্থান আছে। বৈদিক গ্ৰন্থিভ্যঃ যথা, বৈদিক গ্ৰন্থসমূহত যেনেধৰণে মনুস্মৃতি গুভিল গৃহসূত্ৰেষু ষোড়শ সংস্কাৰ ব্যৱস্থা প্ৰচলিতাঃ। মনুস্মৃতি আৰু গুভিল গৃহসূত্ৰৰ পৰা 16টা সংস্কাৰৰ ব্যৱস্থা প্ৰচলিত হৈ আছে। জন্মতঃ মৃত্যু পৰ্যন্তম জীৱনস্য বিভিন্নান পৰ্যায়ন পবিত্ৰং পৰিষ্কৃতং চ কৰণায় পালিতানাং সংস্কাৰানাম মন্ত সুন্দৰং বৰ্ণনং ক্ৰিয়তে। জন্মৰ পৰা মৃত্যুলৈকে জীৱনৰ বিভিন্ন পৰ্যায়সমূহত পবিত্ৰ আৰু পৰিশোধিত কৰিবলৈ পালন কৰিবলগীয়া সংস্কাৰসমূহৰ ইয়াত সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। জনানাং শাৰীৰিকং মানসিকং আধ্যাত্মিকং চ বিকাশ সুনিশ্চিতং কৰণম অস্য প্ৰধানম উদ্দেশ্যম। মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ সুনিশ্চিত কৰাই ইয়াৰ প্ৰধান উদ্দেশ্য। গৃহসূত্ৰে পাৰিবাৰিকম অনুষ্ঠানস্য সংস্কাৰানাং চ নিয়মাঃ প্ৰদীয়ন্তে। গৃহসূত্ৰত পাৰিবাৰিক অনুষ্ঠান আৰু সংস্কাৰৰ নিয়মসমূহ প্ৰদান কৰা হৈছে। ধৰ্মশাস্ত্ৰে মনুস্মৃতৌ ৱা সংস্কাৰানাং বিস্তৃতং বিৱৰণং উপলভ্যতে। ধৰ্মশাস্ত্ৰত অৰ্থাৎ মনুস্মৃতিত সংস্কাৰসমূহৰ বিস্তৃত বিৱৰণ পোৱা যায়। ষোড়শ সংস্কাৰানাং নামানি যথা, সেই 16টা সংস্কাৰৰ নামসমূহ ক্ৰমাগতভাৱে এনেধৰণে। গৰ্ভধানম, গৰ্ভধাৰণস্য পূৰ্বকৃত সংস্কাৰঃ, অৰ্থাৎ গৰ্ভধাৰণৰ পূৰ্বেই কৰা সংস্কাৰ। পুংসৱনম, গৰ্ভে বালকস্য বিকাশাৰ্থং কৃত সংস্কাৰঃ। পুংসৱন অৰ্থাৎ গৰ্ভত সন্তানৰ, বিশেষকৈ পুত্ৰ সন্তানৰ বিকাশৰ বাবে কৰা সংস্কাৰ। সীমান্তু উন্নয়ন্তম, গৰ্ভৱতী স্ত্ৰিয়াঃ সুখায় কৃত সংস্কাৰঃ। সীমান্তোন্নয়ন, গৰ্ভৱতী স্ত্ৰীৰ সুখ আৰু মানসিক শান্তিৰ বাবে কৰা সংস্কাৰ। জাতকৰ্ম, শিশু জন্মতঃ অনন্তৰং কৃত সংস্কাৰঃ। জাতকৰ্ম হ'ল শিশুৰ জন্মৰ পিছৰ পৰা কৰা সংস্কাৰ। নামকৰণম, নামকৰণস্য সংস্কাৰঃ। নামকৰণ হ'ল শিশুৰ নাম ৰখাৰ সংস্কাৰ। নিষ্ক্ৰমণম, শিশু প্ৰথমবাৰং গৃহাত বহিৰ্গমনম। নিষ্ক্ৰমণ হ'ল শিশুটিক প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা বাহিৰলৈ উলিওৱাৰ সংস্কাৰ। অন্নপ্ৰাশনম, অন্নস্য প্ৰথমং সেৱনম। অন্নপ্ৰাশন হ'ল শিশুটিক প্ৰথমবাৰৰ বাবে অন্ন খুওৱাৰ সংস্কাৰ। চূড়াকৰ্ম, কেশঃ কৰ্তনস্য সংস্কাৰঃ। চূড়াকৰ্ম হ'ল শিশুৰ চুলি খুৰোৱা বা মুণ্ডন কৰা সংস্কাৰ। কৰ্ণেবেধঃ, কৰ্ণয়োঃ ছিদ্ৰং কৃত্বা আভূষণ ধাৰণম।
কাণ থিয় কৰাই অৰ্থাৎ কাণ ফুটুৱাই অলংকাৰ পিন্ধোৱাৰ সংস্কাৰ। বিদ্যাৰম্ভ পঠনস্য আৰভ্য বিদ্যাৰম্ভ অৰ্থাৎ আখৰ চিনা বা পঢ়া শুনা আৰম্ভ কৰাৰ সংস্কাৰ। উপনয়নম যজ্ঞোপৱিত ধাৰণম উপনয়ন অৰ্থাৎ লগুণ বা যজ্ঞোপৱিত ধাৰণ কৰাৰ সংস্কাৰ। বেদাৰম্ভ বেদাধ্যয়নস্য আৰভ্য বেদ অধ্যয়নৰ বা আৰম্ভ কৰাৰ সংস্কাৰ। কেশান্ত শিক্ষান্তে শিষ্যস্য কৃশ কৰ্তনম শিক্ষাৰ অন্তত শিষ্যৰ চুলি আৰু দাড়ি কটা বা খুৰোৱা সংস্কাৰ। সমাৱৰ্তনম শিক্ষাং সমাপ্য গৃহগমনাত পূৰ্বং কৃত সংস্কাৰ। সমাৱৰ্তন হ'ল শিক্ষা সমাপ্ত কৰি গুৰুগৃহৰ পৰা ঘৰলৈ উভতি অহাৰ পূৰ্বে কৰা সংস্কাৰ বা সমাৱৰ্তন উৎসৱ। বিবাহ বিবাহ সংস্কাৰ বিবাহ বা বিয়াৰ সংস্কাৰ। অন্ত্যেষ্টি মৃত্যু পৰং কৃত সংস্কাৰ মৃত্যুৰ পিছত কৰা অন্তিম সংস্কাৰ সদাহ আদি। গতিকে এই 16টা সংস্কাৰৰ বিষয়ে ইয়াত দিয়া হৈছে। পুনৰ মই অসমীয়াত লিখিতভাৱেও তোমালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টি চাই কেনে লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা। লগতে চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে তোমালোকে কাষতে পাবা। নমো নমঃ।